250 বছৰৰ পুৰণা হ'ব লাগিব এতিয়া 250 বছৰৰ পুৰণা অসমত যিমান মন্দিৰ মঠ ঐতিহাসিক স্থান আছে সকলো বিলাকক আমি এই প্ৰটেক্টেড এৰিয়াৰ মাজত আনিব পাৰিম প্ৰটেক্টেড এৰিয়াত কি হ'ব ইয়াত অকল সেই মানুহে মাটি কিনা বেচা কৰিব পাৰিব যি তিনিটা প্ৰজন্ম সেই এৰিয়াটোত বাস কৰিছে বিধানসভাত আইন পাছ হোৱাৰ আগত তাত তিনিটা প্ৰজন্ম সেই মাটিত ভোগ দখল কৰি থাকিব লাগিব আৰু তেওঁলোকেহে সেই অঞ্চলত মাটি কিনা বেচা কৰিব পাৰিব অৰ্থাৎ বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰৰ ভিতৰত বটদ্ৰৱা সত্ৰত তিনিটা প্ৰজন্ম যি নিৰন্তৰ বাস কৰি আছে সেই তিনিটা প্ৰজন্মৰ মানুহে মাটি কিনা বেচা কৰিব পাৰিব বৰপেটা সত্ৰখনক যদি আমি চেণ্টাৰত লৈ লওঁ বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যি এৰিয়া হ'ব সেই এৰিয়াৰ মাটি অকল সেই অঞ্চলত তিনিটা প্ৰজন্ম বাস কৰি থকা মানুহে সেই মাটি কিনা বেচা কৰিব পাৰিব মোৰ অসমত তিনিটা প্ৰজন্ম হলে নহব সেই নিৰ্দিষ্ট হেৰিটেজ ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰৰ আশে-পাশে মোৰ তিনিটা প্ৰজন্ম হ'ব লাগিব অৱশ্যে যোনে ইতিমধ্যে মাটি কিনি লৈছে তেওঁলোকক উচ্ছেদ কৰাৰ কথা নুঠে কিন্তু কাবাৰ যদি মাটি ৰেজিষ্ট্ৰেচন হোৱা নাই একচনীয়া পট্টা হৈ আছে বা কিবা হৈ আছে আইনৰ গণ্ডিৰ ভিতৰত আহি যাব যদি অলৰেডি ৰেজিষ্ট্ৰেচন হৈ গ'ল ক্লিয়াৰ পজিশন হৈ গ'ল তেতিয়া বেলেগ কথা এই আইনখনত বৰ্তমান আমি কিন্তু মাজুলীৰ ক্ষেত্ৰত এটা এক্সেপশ্যন আছে বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ কিন্তু মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়াত আনিছোঁ কাৰণ আমি ভাবোঁ যে দলং দুখন নিৰ্মাণ হোৱাৰ পিছত মাজুলীত বহুত ব্যৱসায়িক উদ্যোগিক প্ৰতিষ্ঠান আদি গৈ মাজুলীৰ আধ্যাত্মিক ঐতিহ্যটো বিনষ্ট কৰি দিব পাৰে সেইকাৰণে মাজুলীৰ মাটি এতিয়াৰ পৰা মাজুলীত তিনিটা প্ৰজন্মই যি বাস কৰিছিল তেওঁলোকেহে কিনা বেচা কৰিব পাৰিব মাজুলীৰ ক্ষেত্ৰত সেই এক্সেপশ্যনটো অনা হৈছে বাকিৰ ক্ষেত্ৰত 5 কিলোমিটাৰ কিন্তু মাজুলীৰ ক্ষেত্ৰত পুৰা জিলাখন ইয়াত যদি কোনোবাই এতিয়া আমি কামাখ্যাৰ কথাটো আনা নাই কিন্তু কালি যদি কোনোবাই কৈ দিয়া কামাখ্যাকো ডিক্লেয়াৰ কৰক কৰিব পাৰে কিন্তু প্ৰথম পৰ্যায়ত আমি বৰপেটা বটদ্ৰৱা আৰু মাজুলীক লৈ আমি আগবাঢ়িব খুজিছোঁ আৰু মই ভাবোঁ যে এই আইনখন যদি বহুত দিন আগতে পাছ হ'লহেঁতেন আজি বটদ্ৰৱা বা বৰপেটাৰ পৰিৱেশটো সম্পূৰ্ণ এটা বেলেগ হৈ থাকিলহেঁতেন আৰু এটা অসমৰ জাতীয় জীৱনৰ এটা ঐতিহাসিক মুহূৰ্ত আৰু আমি এনে এখন আইন বিধানসভাত আনিম আপোনালোকক জনাবলৈ পাই মই নিজেও গৌৰৱ অনুভৱ কৰিছোঁ আজিৰ কেবিনেটে আৰু এটা মানুহৰ জীৱনৰ লগত জড়িত খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছে যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট মানুহ গাঁও পাতি বাস কৰে আৰু য'ত 80% এণ্ড এবভ শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব মানুহ আছে সেই গাঁওবিলাককো আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰিব খুজিছোঁ যাতে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব মানুহৰ মাটিৰ অধিকাৰ ইনটেক্ট হৈ থাকে তাত প্ৰটেক্টেড ক্লাছে সুবিধা পাব মাটি কিনা বেচা কৰাৰ কাৰণে দ্যাট ইজ এ ডিফাৰেণ্ট থিং কিন্তু শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট গাঁওবিলাকক আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ডিক্লেয়াৰ কৰিব খুজিছোঁ আৰু এই গাঁওখিনি কোনখিনি গাঁও মাইক্ৰ' ট্ৰাইবেল বেল্ট ব্লকত আহিব বিচাৰিব আমি ৰাইজৰ পৰাই আবেদন খুজিম আমি জোৰ কৰি নকৰোঁ এই গাঁওখিনি আইডেণ্টিফাই কৰাৰ কাৰণে আমি এখন কেবিনেট কমিটি কৰি দিছোঁ
য'ত ৰণোজ পেগু, উৰ্ষা গৌৰা ব্ৰহ্ম আৰু পীযুষ হাজৰিকা কমিটিখনত থাকিব আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত এই কমিটিখনে গাঁওখিনিৰ নাম আমাক দিব, আমি যাতে নটিফাই কৰিব পাৰোঁ। থাৰ্ড, মাটিৰ লগতে জড়িত মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে। যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে, মিছন বসুন্ধৰা 3-2 অক্টোবৰত আৰম্ভ হ'ব। তাৰ আগতে যোগেন মহান আৰু অশোক সিংঘালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ, তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে। গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ, ডিব্ৰুগড়, তিনচুকীয়া, তেজপুৰ, গাঁৱত আমাৰ 1000 টকা ফিক্স আছিলে, কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে। আজিৰ কেবিনেটত আমাৰ জীৱিকা সখী বাইদেউসকল আছে। কিছু জীৱিকা সখী 5242 গৰাকী বাইদেৱে স্কুটি পোৱা নাছিল, তেওঁলোকক আমি একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিছু ট্ৰেন্সপৰ্ট টেক্সত আমাৰ সাল সলনি আছে, বিশেষকৈ ই-ৰিক্সা আদি সহায় কৰাৰ কাৰণে এই সম্পৰ্কৰো বিল এখন কেবিনেটত আহিব। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ, সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। কেবিনেটত বহুত দিনৰ পৰা আপোনালোকে জানে, ময়ো আচৰিত হৈ আছিলোঁ, মাজে মাজে চিন্তিত হৈ আছিলোঁ। আমাৰ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই মাজে মাজে পেপাৰ আৰু টিভিত কৈ থাকে যে আমি শংকৰদেৱ বঁটাটো দিয়া নাই।
আপোনালোকে শুনি থাকে তেতিয়া আমি সুধিছিলোঁ যে কিয় শংকৰদেৱ বঁটা দিয়া নাই দিয়াটোতো আমাৰ কোনো আপত্তি নাই তেতিয়া আমি গম পালোঁ যে 2008 চনত কংগ্ৰেছ চৰকাৰে এটা সিদ্ধান্ত ল'লে যে শংকৰদেৱ বঁটা বছৰে বছৰে দিয়া নহ'ব 3 বছৰতহে এবাৰ দিয়া হ'ব ইমান দিন আমি এনে গালি খাই আছিলোঁ অথচ তেওঁলোকৰে কংগ্ৰেছ সহযোগী জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈ আমাক গালি পাৰি থাকে যে 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই আচলতে 2008 চনত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ল'লে যে আমি 3 বছৰৰ মূৰে মূৰেহে শংকৰদেৱ বঁটা আমি দিব পাৰিম সেইকাৰণে 2011ত কনক সেন ডেকাক দিছিলে 2008ত শৰ্মিলা টেগুৰক দিছিলে 9-10 দিয়া নাছিলে আকৌ 2014ত ML ভাৰাদে পাণ্ডেক দিলে 12-13 দিয়া নাছিলে সৰ্বানন্দ সোণোৱালৰ চৰকাৰেও তেনেকৈ 17 আৰু 20ত দিলে বশিষ্ঠদেৱ শৰ্মা আৰু ভৱপ্ৰসাদ চলিহাই এতিয়া 3 বছৰ হৈ গ'ল 2023 গতিকে 2023 চনৰ শংকৰদেৱ বঁটাৰ বাবে আমি বিশিষ্ট নৃত্যবিদ সোণাল মানসিঙক আজি এক্সপাৰ্ট কমিটিৰ অপিনিয়ন মতে আমি নিৰ্বাচিত কৰিছোঁ গতিকে ইমান দিন আমি এনে গালি খাই আছিলোঁ আজিহে এইটো 86ত আৰম্ভ কৰোঁতে AGPৰ দিনত এইটো বছৰে বছৰে আছিলে বাৰ্ষিক বঁটা আছিলে 1986ত আৰম্ভ কৰিছিলে প্ৰথম বঁটা কীৰ্তিনাথ হাজৰিকাই পাইছিলে 87ত ভূপেন হাজৰিকাই পাইছিলে 88ত সত্যজিৎ ৰয়ে পাইছিলে এনেকৈ 89ত মহেশ্বৰ নয়গে পাইছিলে কিন্তু 2008ত কংগ্ৰেছ চৰকাৰে যি কাৰণে নহওক কিয় সোণাল মানসিং জানে তেওঁ পদ্মশ্ৰী হয় ৰাজ্যসভাৰ সদস্য সোণাল মানসিং পদ্ম বিভূষণ হয় তেখেত সোণাল মানসিং সো 3 বছৰত দিয়াৰ সিস্টেমটো 2008ত কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিলে গতিকে আমাক মিছামিছি ইমান দিন আমি গালি খাই থাকিলোঁ আজি কেবিনেটত কথাটো ওলালে গতিকে একেবাৰে সময়ত আপোনালোকে ক'ব পাৰে যে 23ৰটো 4 মাহ দেৰি হৈছে বুলি আৰু 24ত কিন্তু একজেক্টলি 3 বছৰৰ মূৰে মূৰে দিয়া হয় গতিকে আমি সোণাল মানসিঙক দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু তেখেতে যিটো দিনতে সন্মতি দিয়ে তেনেকৈ আমি নৱেম্বৰ মাহত আমি এটা অনুষ্ঠান কৰি তেখেতক আমি আমি শংকৰদেৱ বঁটা দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু মই যিসকলে শংকৰদেৱ বঁটাটো আমি দিয়া নাই বুলি আমাক সমালোচনা কৰি আছিলে তেখেতসকলৰ ওচৰত মই কৈছোঁ যে 3 বছৰে বঁটা দিয়াৰ সিদ্ধান্তটো 2008ত কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছিলে আৰু তেনেকৈ এতিয়া প্ৰতি 3 বছৰৰ মূৰে মূৰে দিয়া হয় আৰু কোনো 3 বছৰতে এতিয়ালৈকে এইটো মিছ হোৱা নাই মই চেক কৰিলোঁ ৰেকৰ্ড 8তো দিছিলে 11তো দিছিলে 14তো দিছিলে 17তো দিছিলে 20তো দিছিলে অৰ্থাৎ কোভিডৰ সময়তো এইটো বন্ধ হোৱা নাছিলে শেষত এটা সৰু কথা যে আমাৰ মাধৱদেৱৰ তিথিৰ বন্ধটো 23 তাৰিখে আছিলে কিন্তু আমাক সকলোৱে জনাইছে যে এবাৰ 23 তাৰিখে সন্ধিয়াৰ পৰাহে তিথি লাগিব একচুৱেল সকলোৱে উদযাপন কৰিব 24 ছেপ্টেম্বৰত সেইকাৰণে মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধটো আমি 23 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 24 ছেপ্টেম্বৰলৈকে আমি লৈ গৈছোঁ আৰু কিছু সৰু সৰু সিদ্ধান্ত কেবিনেটত আছে এইটো টুইট বা ছ'চিয়েল মিডিয়া যোগে আপোনালোকে জানিব পাৰিব যদি কিবা আপোনালোকৰ 2-এটা প্ৰশ্ন আছে কৰিব পাৰে আৰু ৰাতিপুৱা মই যথেষ্ট কৈছোঁৱে গতিকে এইখিনি ৰিপিট নকৰি মাজুলীত থকা মানুহৰ মাজত ক্ৰয় বিক্ৰয় হ'ব আৰু আজি থাকিলে নহ'ব 3টা প্ৰজন্মৰ পৰা থাকিব লাগিব বৰপেটাৰ ক্ষেত্ৰতো 3টা প্ৰজন্ম কিন্তু বৰপেটাত ৰেডিয়াছটো হ'ল 5 কিলোমিটাৰ